হাজোৰ দিহিনাত চুৰিকাণ্ডৰ ঘটনা। হাজোৰ ৰাজচক্ৰ অধীনস্থ দিহিনাৰ এটা এনজিঅ'ৰ কিছু সামগ্ৰী চোৰে লুটি নিয়ে। চোৰে এনজিঅ'ৰ ইনভাৰ্টাৰ বেটাৰী দুটা কম্পিউটাৰসহ কিছু সামগ্ৰী লুটি নিয়ে। দুই চোৰে চুৰি সামগ্ৰীখিনি এখন ই ৰিক্সাত ভৰাই সাতদলা অভিমুখে আহি থকা অৱস্থাত ৰাইজৰ ৰোষত পৰে। ৰাইজৰ চকুত ধূলি দি দুই গভাইত চোৰে ই ৰিক্সা সামগ্ৰী এৰি পলায়ন কৰে। স্থানীয় ৰাইজে হাজো থানাৰ আৰক্ষীৰ ঘটনা সন্দৰ্ভত অৱগত কৰে। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ চুৰি সামগ্ৰীৰ লগতে ই ৰিক্সাসহ চালকক থানালৈ আনায়। ঘটনা সন্দৰ্ভত ই ৰিক্সাখনৰ চালকক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। ভাড়াত আনিছিল মনীষ দাস দিহিনাৰ পৰা। মালটো এতিয়া গম পাইছো দিহিনাৰে বোলে। এনজিঅ' বেটাৰী গাড়ীত আৰু লগতে তেওঁৰ ককাকো আছিল। ককাকৰ নাম হৈছে পদুম কুমাৰ দাস। এখন মোৰ গাড়ী। ভাড়াত আনিছিল মোক ৰাতিপুৱা 4টা বজাত। 4টা মানে পোৱাৰ হৈছে আৰু 4:30 মান বাজিছে। ইয়ালৈকে সাতদলা চকলৈকে সি লগত আহিছিল মোৰ লগত। গম পোৱা নাই মই। আৰক্ষীয়ে ধৰা নাই মানে বাক্যত পাব্লিকে ধৰি ৰাখিছিল। তাৰপিছত পাব্লিকে কৈছে যে তাক লৈ আহ। তাৰপিছত তাক নাপাই কিনে আৰু লাষ্টত মই নিজে আহিছো থানাত। নিজে গাড়ীখন অনা নাই, মই মানুহজন আহিছো নিজে আনি কিনে থানাত জনাইছো মই কথাটো। এই বেটাৰী দুটা আৰু এইটো আৰু সেইখিনি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।